Hello everyone, নমস্কাৰ সকলোকে মই আজি আপোনালোকক জনাব বিচাৰিছো এটা ফিচাৰ ফাৰ্মিঙৰ বিষয়ে যিটো মেগনি আপোনালোকে দেখিছে যে বৰ্তমান সময়ত আধুনিকতাৰ চহৰত বহু ধৰণে বহু লোকে জীৱন যাপন শৈলী বিচাৰি লৈছে বা বিচাৰি উলিয়াইছে আমি আপোনালোকক দেখাব লৈছো মেগনি গছৰ কিছুমান গুণাগুণ মেগনি গছৰ ফাৰ্মিং বৰ্তমান সময়ত মেগনি গছৰ বহু গুণে উপকাৰী আৰু মেগনি গছৰ বৰ্তমান চাহিদাও অত্যাধিক অসমৰ জলবায়ু অনুপাতে মেগনি গছৰ উৎপাদন ভাল গতিকে মেগনি গছৰ যদিহে কোনোৱে খেতি কৰিব বিচাৰে তেনে আপোনালোকৰ যেটো আবাদী মাটি আছে তাত আপোনালোকে ধুনীয়াকৈ মেগনি গছ উৎপাদন কৰিব পাৰে ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে মেগনি গছসমূহ প্ৰায় 6 পৰা 7 ফুট ডিষ্টেন্সত ৰোৱা হৈছে মেগনি গছসমূহ এই মেগনি গছজোপা উচ্চতা প্ৰায় 7 পৰা 8 ফুট আছে ইয়াৰ প্ৰায় দিন 5 মাহ মান সময় হৈছে এই 5 মাহত ইয়াৰ উচ্চতা প্ৰায় 7 পৰা 8 ফুট হৈছে এনে এজোপা মেগনি গছ সম্পূৰ্ণৰূপে মেচিউৰ হ'বলৈ ইয়াক প্ৰায় 15 বছৰ মান সময় লাগে যদিহে আপোনালোকে মেগনি গছৰ পুলি আনি ৰোপণ কৰিব বিচাৰে তেনেকে 7 বা 8 ফুটৰ ডিষ্টেন্সত মেগনি পুলিসমূহ ভালদৰে ৰোপণ কৰিব পাৰে ই এটা আপোনালোকৰ ভৱিষ্যতৰ ফিক্সড ইনকাম বুলিও ক'ব পৰা যায় যদিহে কোনো কৃষক বন্ধুৱে বা বৰ্তমান সময়ত উঠি অহা নৱপ্ৰজন্মই এনেধৰণে নিজকে স্বাৱলম্বী হ'ব বিচাৰে তেন্তে কিছু এটা কম বাজেটত কম খৰচত আপুনি মেগনি পুলিসমূহ আনি নিজৰ বাৰীতে লগাই এটা স্বাৱলম্বিতাৰ পথ নিজে উলিয়াই ল'ব পাৰে ইয়াৰ মেইন বেনিফিটছটো হ'ল যে ই কম খৰচত হয় মেগনি গছৰ পুলিসমূহ প্ৰায় আপোনাৰ 10 পৰা 12 টকা ল'ব এটা পুলিত তো সেইখিনি যদি আপুনি 10 পৰা 1000 মান পুলি আনি লয় প্ৰায় 10 বছৰ বা 15 বছৰ পিছত আপুনি প্ৰায় 10 লাখ আপ টু ইনকাম হ'ব পাৰে আপোনাৰ ই বৰ্তমান পৃথিৱীৰ সৰ্ববৃহৎ বা অত্যাধিক মূল্যৱান গছ হিচাপে পৰিগণিত কৰা হয় ইয়াৰ উচ্চতা প্ৰায় 21 পৰা 20 ফুট উচ্চতা পৰ্যন্ত হয় আৰু এই মেগনি গছৰ আৰু এটা বিশেষ গুণাগুণ হ'ল যে ই আপোনাৰ ধৰি লওক আপুনি যদিহে বাৰীৰ দাঁতি কাষৰত কৰে তেতিয়াহ'লে ইয়াৰ আপোনাৰ বাৰীৰ দাঁতি কাষৰত থকা যিবোৰ আপুনি খেতি বাতি বা বিভিন্ন কৰ্ম ইয়াত আপোনাৰ এই মেগনি গছে কোনো ধৰণৰ অপকাৰ নকৰে ইয়াৰ পাতৰ পৰা যথেষ্ট পৰিমাণে সা উৎপাদন হয় সকলোকে ধন্যবাদ আপোনালোকে ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মেগনি গছৰ সম্পূৰ্ণ তথ্য দিম যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা প্লিজ লাইক কৰি দিব ধন্যবাদ সকলোকে